বিশ্ববাসীৰ সন্মুখত মুছলমান মাতৃৰ ভৰি চুই দুৱা ল'লে বিশ্বৰ আটাইতকৈ দামী ক্ৰিকেটাৰ বিৰাট কোহলীয়ে। মহম্মদ স্বামীৰ মাতৃৰ সন্মুখত পৃথিৱীৰ আটাইতকৈ দামী ক্ৰিকেটাৰ বিৰাট হৈ পৰিল শিশু। চেম্পিয়নছ ট্ৰফি জয়ৰ পাছতে স্বামীৰ মাতৃৰ আশীৰ্বাদ ল'লে ক্ৰিকেটাৰগৰাকীয়ে। যি সময়ত হিন্দু মুছলমানৰ ৰাজনীতিয়ে লেতেৰা কৰিছে সমাজ, তেনে সময়তে বিৰাট কোহলীয়ে সমগ্ৰ বিশ্ববাসীৰ সন্মুখত দিলে মিলাপ্ৰীতিৰ বাৰ্তা। সম্পূৰ্ণ ভিডিঅ'টো চাওক আৰু লগতে শ্বেয়াৰ কৰি বিশ্ববাসীক দেখুৱাই দিয়ক। ভাৰত মাতৃৰ সন্তান সদায় নিৰপেক্ষ হয়, সেইবাবেই কোৱা হয় ভাৰত মহান। ভাৰত জিকাৰ মহম্মদ স্বামীৰ মাতৃ খেলপথাৰত প্ৰৱেশ কৰে। স্বামীৰ মাতৃৰ সৈতে ফটো উঠিবলৈ দৌৰি আহে বিৰাট কোহলী। বিৰাট কোহলী পৃথিৱীৰ আটাইতকৈ দামী ক্ৰিকেটাৰ, কিন্তু স্বামীৰ মাতৃৰ সন্মুখত যেন শিশু। এইবাবে ভাৰতক কোৱা হয় ভাৰত মহান। নিউজ ডেস্কৰ ৰিপৰ্ট যমুনা এনি।